হয়, মই উপস্থিত আছোঁ বাইহাটা চাৰিআলিৰ পিয়ালিঘাটত আৰু এই পিয়ালিঘাটতে অৱস্থিত এখনি চৰকাৰী বিদ্যালয়। এই চৰকাৰী বিদ্যালয়খন হৈছে পিয়ালিঘাটা মধ্য ইংৰাজী বিদ্যালয় আৰু এই চৰকাৰী বিদ্যালয়খনৰ পৰিৱেশ দেখিবলৈ নান্দনিক প্ৰাকৃতিক পৰিৱেশৰ লগতে ফুল ফলেৰে জাতিষ্কাৰ এই বিদ্যালয়খন। পৰিৱেশৰ যি প্ৰাকৃতিক পৰিৱেশ নান্দনিক পৰিৱেশৰ মাজত ছাত্ৰ ছাত্ৰীয়ে সুস্থ মনেৰে ইয়াতে পাঠদান কৰিবলৈ সক্ষম হৈছে। এই বিদ্যালয়খনত আছে এটি সম্পূৰ্ণ লাইব্ৰেৰী আৰু এটি বিজ্ঞানাগাৰ আৰু লগতে আছে আমাৰ অসমীয়া সমাজৰ পৰা হেৰাই যাবলৈ ধৰা কিছু কৃষিজাত সঁজুলিৰ এটি সংগ্ৰহালয়। মই পোনে পোনে এই লাইব্ৰেৰীটোলৈ গৈছোঁ, বিজ্ঞানাগাৰটোলৈ গৈছোঁ। মোৰ কেইবাটাও সহযোগীক এই বিজ্ঞানাগাৰটো NKTV দৰ্শকসকলক প্ৰত্যক্ষ কৰাবৰ কাৰণে অনুৰোধ জনাইছোঁ। এই বিজ্ঞানাগাৰটোত আছে যথেষ্ট সংখ্যক বিজ্ঞানৰ যি আৰ্হি, এই আৰ্হিসমূহ ইয়াতে আঁৰি থোৱা আছে। বিজ্ঞানীসকলৰ ফটো আঁৰি থোৱা আছে। অসমীয়া সংস্কৃতি বা অসমীয়া সংস্কৃতিৰ যি নৃত্য, যি চিত্ৰ ইয়াতে অংকিত কৰা আছে। লগতে এই বিজ্ঞানাগাৰত আমাৰ অসমীয়া চহা খেতিয়কসকলৰ যি শস্য শ্যামলা এখন খেতি পথাৰ গঢ়াৰ কাৰণে বীজসমূহ ইয়াতে সংগ্ৰহ কৰি থৈছে। মই পোনে পোনে এই বিদ্যালয়খনৰ প্ৰধান শিক্ষকগৰাকীৰ ওচৰলৈ গৈছোঁ। এটি বিজ্ঞানাগাৰ বুলিয়ে কৈছোঁ, আচলতে বিজ্ঞানাগাৰৰ লগতে ইয়াতে বিভিন্ন উদ্ভাৱনী কেন্দ্ৰ বুলি ক'ব লাগিব। এই বিজ্ঞানাগাৰটো বা উদ্ভাৱনী কেন্দ্ৰটো আপুনি স্থাপন কৰিছে ছাত্ৰ ছাত্ৰীৰ সহযোগত, আপোনালোকৰ শিক্ষক কৰ্মচাৰীৰ সহযোগত। আচলতে এই বিজ্ঞানাগাৰটোৱে কেনেধৰণে ছাত্ৰ ছাত্ৰীক উৎকৰ্ষ সাধন কৰিব? হয়, আমাৰ পিয়লিঘাটা মধ্য ইংৰাজী বিদ্যালয়ত আমি 2021 চনৰ পৰা এটা উদ্ভাৱনী কেন্দ্ৰ, এইটো আচলতে উদ্ভাৱনী কেন্দ্ৰ বুলি এইকাৰণে কৈছোঁ যে এই কেন্দ্ৰৰ জৰিয়তে আমি সৰু সৰু বস্তুৰ পৰা কেনেকৈ আমি দৰকাৰী মানে সামগ্ৰীসমূহ, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত দৰকাৰী সামগ্ৰীসমূহ আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ। ইয়াৰ জৰিয়তে কেনেকৈ ছাত্ৰ ছাত্ৰীক বাস্তৱ ক্ষেত্ৰত জ্ঞান দিব পাৰোঁ, এইটো কথা আমি ভাবিছোঁ। লগতে অৱশ্যে আমাৰ বিজ্ঞানৰ বিভিন্ন সৰু সুৰা পৰীক্ষা কৰাৰ কাৰণে আমাৰ কিছু সামগ্ৰী আমি ইয়াত মজুত ৰাখিছোঁ। এই বিজ্ঞানাগাৰটো দেখিবলৈ পাইছোঁ কৃষি কিছুমান বীজ, যিখিনি বীজ আমাৰ ল'ৰা ছোৱালী হয়তো চিনি নাপাব, সেইখিনিও সংগ্ৰহৰ ব্যৱস্থা কৰিছে। হয়, নিশ্চয়। আমি তাৰমানে আমাৰ শস্যসমূহৰ যি বীজ বা আমাৰ কোনবোৰ বীজ আমি বাৰিষা কালত, কোনবোৰ বীজ আমি খৰালি দিনত হেৰি কৰিব পাৰোঁ, অৰ্থাৎ খাৰিফ শস্য আৰু ৰবি শস্যৰ যিটো ধাৰণা এইটো সিহঁতক স্পষ্ট কৰাৰ বাবে, আৰু বিভিন্ন শস্যৰ বীজ আমাৰ ল'ৰা ছোৱালীয়ে চিনি নাপায়, গতিকে সেইখিনি চিনাকি কৰি দিয়াৰ বাবে আমি সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। অসমৰ বিভিন্ন সংস্কৃতিৰ বস্তু ইয়াতে মানে ফটো অংকিত দেখাইছোঁ, এই ক্ষেত্ৰত কেনেদৰে? নিশ্চয়, আমাৰ বিশেষকৈ আমাৰ যি প্ৰত্নতাত্ত্বিকভাৱে যিখিনি দৰকাৰী আমাৰ মানে ঠাই আছে, যেনে আমাৰ তলাতল ঘৰ, ৰংঘৰ, কাৰেংঘৰ বা উমানন্দ, তেনেকৈ মাজুলী, হয়গ্ৰীৱ মাধৱ কেদাৰ, বা আমাৰ খুব ওচৰতে আছে, সকলোৱে জানে যে আমাৰ উত্তৰ পূবৰ খাজুৰাহো বুলি কওঁ মদন কামদেৱৰ যিখিনি আমাৰ দৰকাৰী কথা, সেইখিনি আমাৰ ছাত্ৰ ছাত্ৰীক আমি জ্ঞান দিয়াৰ বাবে এই ধৰণৰ ব্যৱস্থা কৰিছোঁ। আমি অকণমান বাহিৰলৈ ওলাই যাবৰ চেষ্টা কৰিম। এক প্ৰাকৃতিক পৰিৱেশৰ মাজতে বিদ্যালয়খন অৱস্থিত, য'ত ফলে ফুলে জাতিষ্কাৰ বুলি ক'ব লাগিব এটি সংগ্ৰহালয় আছে। এই ফলে ফুলে জাতিষ্কাৰৰ মাজত ছাত্ৰ ছাত্ৰীৰ পাঠদানৰ ক্ষেত্ৰত আপুনি নিশ্চিতভাৱে হয়তো ইয়াতে ছাত্ৰ ছাত্ৰীক শৃংখলাবদ্ধভাৱে পাঠদান কৰাত এক সুস্থিৰ পৰিৱেশ সৃষ্টি হৈছে। এইটো এটা খুব দৰকাৰী কথা যে আমাৰ চৌহদত অতি কমেও 270 বিধ ফুল ফল বা বিভিন্ন ঔষধি গুণযুক্ত উদ্ভিদৰ আমাৰ মানে সংগ্ৰহ আছে। আপোনালোকে দেখা পাইছে আমাৰ বাগিচাত ঔষধি গুণযুক্ত উদ্ভিদৰো তাৰমানে আমাৰ এখন বাগিচা আছে, য'ত কিছুমান দুৰ্লভ বা অতি দৰকাৰী আমাৰ উদ্ভিদ আমি সংৰক্ষণৰ ব্যৱস্থা কৰিছোঁ। আনকি আমাৰ বিদ্যালয়ত যে কলচী উদ্ভিদৰ নিচিনা দুষ্প্ৰাপ্য উদ্ভিদো আমি ৰাখিছিলোঁ, কিন্তু আমাৰ এই আমাৰ এই ঠাইৰ বতৰে কলচী উদ্ভিদটো আচলতে জলবায়ুৱে এইটো ছাপোৰ্ট নকৰে, সেইকাৰণে আমাৰ এই কলচী উদ্ভিদ কেইদিনমান আগতে আমাৰ ইতিমধ্যে মৰহি গ'ল। যিয়ে নহওক, অতি কমেও 270 বিধ আমি প্ৰজাতিৰ ফুল ফল আৰু উদ্ভিদ আমি ব্যৱস্থা কৰিছোঁ, ইয়াত ৰাখিছোঁ, সংগ্ৰহ কৰিছোঁ। লগতে এই উদ্ভিদসমূহৰ অসমীয়া নাম, ইংৰাজী নাম আৰু বৈজ্ঞানিক নামো আমি তাত লিখি থৈছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে এইখিনি লৈ
তেওঁলোকৰ কিছু মানে বাস্তৱ ক্ষেত্ৰত সুবিধা হয়। মই এটি সংগ্ৰহ হলত যিটো আমাৰ অসমীয়া সমাজৰ মাজৰ পৰাই এতিয়া হেৰাই যাবলৈ ধৰা কিছু সামগ্ৰী ইয়াতে সংগ্ৰহ কৰি থোৱা হৈছে। কি কি সামগ্ৰী ইয়াতে আছে? নিশ্চয়, ইয়াত আমাৰ বিভিন্ন ধৰণৰ সামগ্ৰী উপস্থিত মানে ৰাখিছোঁ আমি সংগ্ৰহ কৰি, যেনে আমাৰ খেতিৰ সঁজুলিসমূহ, নাঙল, জুঙলি, মৈ, ডাকুৰা, মানে দলৈবাৰী এই ধৰণৰ। তাৰপিছত আমাৰ তাঁতশালৰ সামগ্ৰীসমূহ, তাঁতশালৰ বুলি ক'লে তাত আমিতো এনে সাধাৰণতে শালখন বা ৰাঁহখন চিনি পাওঁ, গাড়ীটো চিনি পাওঁ, উগা চেৰেকী চিনি পাওঁ, কিন্তু তাঁতশালৰ লগত যে প্ৰায় ৬২বিধ বস্তুৰ মানে লাগে, প্ৰয়োজন আছে, সেইখিনিওতো জ্ঞান আমাৰ দৰকাৰ। মোৰ লগত উপস্থিত আছে অন্য এগৰাকী শিক্ষক, সহকাৰী শিক্ষক এইখন বিদ্যালয়ৰে। এই সংগ্ৰহ হলতই যিটো সংগ্ৰহ হলত আপোনাৰ খেতিৰ সঁজুলি, আপোনাৰ আমাৰ ঘৰুৱা সামগ্ৰী কিছুমান আমাৰ প্ৰয়োজন, যেনে ডলা, জুকোলা, খকুৰি, চালনী, তাৰ লগতে আছে আমাৰ শিপিনীসকলৰ কিছু সামগ্ৰী, এই তাঁতশালৰ যি শিপিনীয়ে ব্যৱহাৰ কৰে। এইখিনিৰে ছাত্ৰ ছাত্ৰীৰ উৎকৰ্ষ সাধনত কেনেধৰণে, আৰু এইবিলাক কোনে কোনে সংগ্ৰহ কৰিছে, ইয়াত সংগ্ৰহৰ লগত ছাত্ৰ ছাত্ৰীৰ কেনেকুৱা ভূমিকা? আচলতে ছাত্ৰ ছাত্ৰীৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। তেওঁলোকৰ ওচৰৰ পাজৰে যিবিলাক বস্তু আছে গাঁওবিলাকত, তাৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ হতুৱাই আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকল আৰু বিশেষকৈ আমাৰ প্ৰধান শিক্ষক মহোদয়ে বিশেষ তৎপৰতাত এইবিলাক বস্তু সংগ্ৰহ কৰা হৈছে। আৰু যথেষ্ট পৰিমাণে আমাৰ এই যিটো নেকি আমাৰ সংগ্ৰহালয়, এই সংগ্ৰহালয়ৰ মানে যিবিলাক পুৰণি বস্তু, এই পুৰণি বস্তুবিলাক আমি সংগ্ৰহ কৰি ছাত্ৰ ছাত্ৰীক তাৰ ওপৰত জ্ঞান দিয়াৰ কাৰণে আমি এটা বিশেষ ধৰণে চেষ্টা কৰিছোঁ। ইয়াৰ উপৰিও লাইব্ৰেৰী এটা আছে, সম্পূৰ্ণ পূৰ্ণসজ্জিত লাইব্ৰেৰী, তাত কিমানমান কিতাপ আছে? এতিয়ালৈকে বহুত কিতাপ আছে আমাৰ চৰকাৰীভাৱে দিয়া। তাৰপিছত আৰু আমি প্ৰায় ৪,০০০ মান কিতাপ আমি সংগ্ৰহ কৰিছে। ইয়াতে জুকুন্দা, মানে খেৰেৰে বন্ধাই জুকুন্দা বুলি কয়, আমি লিখিতত জুকুন্দা বুলি কয়, আমাৰ গাঁৱলীয়া ভাষাত লুকুৰা বুলি কয়। এই ল'ৰা ছোৱালীখিনি এনেকুৱা ধৰণৰ দুষ্প্ৰাপ্ত যিবিলাক সামগ্ৰী, ল'ৰা ছোৱালীখিনি নাম বা এই বিদ্যালয়খনৰ ল'ৰা ছোৱালীখিনি সকলোৱে চিনাকি হৈছে নে? চিনাকি হৈছে, আৰু তেওঁলোকে এইটো বস্তু আমি বনাবৰ কাৰণে দিওঁ। তেওঁলোকৰ হাতৰ কাম হৈছে বনাবলৈ, যাতে এই আমাৰ পুৰণি এটা সংস্কৃতি, এই সংস্কৃতি জীয়াই থাকে, আৰু তেওঁলোকে যাতে এই ধাৰাটো লৈ যাব পাৰে বা পুৰণি বস্তুটোৰ তেওঁলোক জ্ঞান থাকে, সেই জ্ঞানৰ কাৰণে আমি যথেষ্ট মানে তেওঁলোকক আগ্ৰহী কৰি তুলিছোঁ। হয়, নিশ্চিতভাৱে ক'ব লাগিব এই বিদ্যালয়খনত উপস্থিত আছে এই বিদ্যালয়খনৰ CRC, তেখেতৰ পৰা জানিব হৈছে। বিদ্যালয়খনলৈ আপুনি মাজে মাজে আহে? মাজে মাজে প্ৰায় আহা বুলিয়ে ক'ব পাৰি। আপোনাৰ কেনে লাগে? বিভিন্ন বিদ্যালয়লৈ ঘূৰে, আৰু এই বিদ্যালয়খন আৰু বেলেগ বিদ্যালয় নাই, এখন বিদ্যালয় আহিলে মনটো বেলেগ লাগে। আৰু মোৰ বোধেৰে উত্তৰ কামৰূপৰ ভিতৰত এইখনে এনেকুৱা বিদ্যালয় আছে য'ত ইয়াত মানে এই পুথিভঁৰাল আছে, এনে সংগ্ৰহালয় আছে, আপোনাৰ এই এখন ফুলৰ বাগিচা আছে, বিজ্ঞানৰ বিভিন্ন সঁজুলি আছে ল'ৰা ছোৱালীক শিকোৱাৰ কাৰণে। গতিকে আৰু এইখনে প্ৰতি বছৰে A+ পাই আছে, আৰু ইয়াত আহি আচলতে বহুত শিকিব পাৰি। আমাৰ বিশেষকৈ ল'ৰা ছোৱালীয়ে এনেকুৱা গাঁও অঞ্চলত এনেকুৱা ধৰণৰ স্কুল পাবলৈ এখন দুষ্প্ৰাপ্য বুলি ক'ব লাগিব। হয়, নিশ্চিতভাৱে ক'ব লাগিব এইখন আছিলে পিয়লিঘাটা মধ্য ইংৰাজী বিদ্যালয়, আৰু এই বিদ্যালয়খন উত্তৰ পাৰত বা আমাৰ কামৰূপ জিলাৰ ভিতৰতে এখন লেখত ল'বলগীয়া বিদ্যালয়, আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাও 100ৰ ওপৰত আছে। আৰু এই বিদ্যালয়খনত আছে বাগিচা, সংগ্ৰহালয় আৰু বিজ্ঞানৰ যি উদ্ভাৱন কেন্দ্ৰ, তাৰ লগতে নান্দনিক পৰিৱেশৰ মাজত এই বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব পাৰে শিক্ষা।